ৰিঅ' অলিম্পিকত কোনখন দেশে প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছিল? ভাৰত, ইংলেণ্ড, ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰিঅ' অলিম্পিক গেম কোনখন দেশত অনুষ্ঠিত হৈছিল? আমেৰিকা, আফ্ৰিকা, উত্তৰ আমেৰিকা, ব্ৰাজিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ব্ৰাজিল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আধুনিক অলিম্পিকৰ পদকৰ ক্ষেত্ৰত কোনখন দেশে পদকৰ সংখ্যা বৃদ্ধি কৰিছিল? ইংলেণ্ড, গ্ৰেট ব্ৰিটেইন, আমেৰিকা, ইউৰোপ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গ্ৰেট ব্ৰিটেইন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰিঅ' অলিম্পিকত আমেৰিকা যুক্তৰাষ্ট্ৰই কিমানটা সোণৰ পদক লাভ কৰিছিল? 2000টা, 500টা, 1000টা, 300টা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1000টা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 2016 চনৰ ৰিঅ' অলিম্পিকত ৰূপৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? ছাইনা নেহৱাল, MC মেৰী কম, PV সিন্ধু, ওপৰৰ এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে PV সিন্ধু। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মানটো কি আছিল? পদ্মশ্ৰী, অৰ্জুন বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, অসামৰিক সন্মান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় ক্ৰিকেট এ দললৈ নিৰ্বাচিত প্ৰথম অসমীয়া খেলুৱৈগৰাকীৰ নাম কি আছিল? শচীন তেণ্ডুলকাৰ, জাভেদ জামান, মহম্মদ আজহাৰ, ওপৰৰ এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে জাভেদ জামান। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল কোন চনত অনুষ্ঠিত হৈছিল? 1980 চনত, 1983 চনত, 1995 চনত, 1935 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1935 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান পোৱা অসমৰ খেলুৱৈগৰাকীৰ নাম কি আছিল? আবু নেছিম আহমেদ, মাধুৰ্য প্ৰসাদ বৰুৱা, ৰাহুল দ্ৰাবিড়, মনীষ পাণ্ডে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মাধুৰ্য প্ৰসাদ বৰুৱা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 33তম ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে সৰ্বমুঠ কিমানটা পদক লাভ কৰিছিল? 140টা, 142টা, 148টা, 130টা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 148টা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনগৰাকী খেলুৱৈক প্ৰথমে অৰ্জুন বঁটা প্ৰদান কৰিছিল? মনালিছা বৰুৱা, ভোগেশ্বৰ বৰুৱা, বিদ্যুৎ গোস্বামী, নন্দিনী বৰুৱা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভোগেশ্বৰ বৰুৱা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অভিৰুচি ক্ৰীড়া দিৱস কোনজন খেলুৱৈৰ জন্মদিনত উদযাপন কৰা হয়? বিদ্যুৎ গোস্বামী, ভোগেশ্বৰ বৰুৱা, অভিজিত ভট্টাচাৰ্য, মনালিছা বৰুৱা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভোগেশ্বৰ বৰুৱা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অভিজিত ভট্টাচাৰ্যই ভাৰতীয় কোনটো দলত স্থান লাভ কৰিছিল? ক্ৰিকেট, ফুটবল, ভলীবল, ওপৰৰ এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভলীবল। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।